বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সুৰক্ষিত অসমৰ বাবে বাটৰনাট 2ৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। নলবাৰী জিলাৰ মুকালমুৱাত আন্তৰ্জাতিক দুৰ্যোগ বিপদাশংকা হ্ৰাস দিৱস 2024 উপলক্ষে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে বাটৰনাট 2ৰ শুভ উদ্বোধন কৰা হয়। বাটৰনাট প্ৰদৰ্শনৰ বাবে ফ্লেগ অফ অনুষ্ঠানৰ শুভাৰম্ভণি বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাই আৰম্ভ হয়। বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। অনুষ্ঠানটোৰ জৰিয়তে অসমত হৈ থকা প্ৰাকৃতিক দুৰ্যোগ আৰু বানপানীৰ ফলত হোৱা ক্ষয়ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি বিগিনিং সাউথ মৰোৱাৰ দ্বাৰা বাটৰনাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। বাটৰনাটৰ জৰিয়তে ৰাইজৰ মাজত প্ৰাকৃতিক দুৰ্যোগ আৰু বানপানীৰ আগতে ল'ব লগা সজাগতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। একমাত্র লুড়াটো আর পত্নীর ভাগনি বেমার সেইকালে বহুলার তেখেতৰ চৰিত্ৰৰ দোষ থকা বুলি বা পাগল বুলি ভাবি মাৰো খাইছে। বহুতে বহুবাৰ তেখেতক পুলিচকো গতাই দিছে। গাঁৱৰ ৰাইজবিলাকৰ দুখতে থানাৰ পৰা উলিয়াই আনিছে। ৰাইজক অনুষ্ঠানটোত সহায় সহযোগিতা কৰাৰ আহ্বান জনাই প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। অনুষ্ঠানটোত উপস্থিত থাকে বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়া কৌস্তভ ৰয়, শিক্ষাবিদ দীনেশ কলিতা, ৰাস্তা আৰু বিল্ডিঙৰ অভিযন্তা, বৰক্ষেত্ৰী ৰাজচক্ৰৰ বিষয়ববীয়াসকল, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াৰ লগতে বিভাগৰ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ডিজাস্টার ম্যানেজমেন্টের তরফের আমার চক্র বিষয় আমাদের উদ্যোগত আমার রোড সেফটি বিষয় লৈ পেলাই এখন বাটৰনাট জৰিয়তে ৰাইজক সজাগতা আমাৰ এটা প্ৰয়াস কৰা হৈছে। আজি এই বাটৰনাটৰ দলটোৱে গোটেই বৰক্ষেত্ৰী সমষ্টিত বিভিন্ন অঞ্চলত ঘূৰি ৰাইজক সজাগতা অনাৰ এটা প্ৰয়াস কৰা হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আমাৰ ৰাস্তা ঘাটৰ উন্নয়নৰ লগে লগে মানুহৰ গাড়ী মটৰ মানে ক্ৰয় ক্ষমতাও বৃদ্ধি হৈছে। গাড়ী মটৰ মানে আগতকৈ মানে স্পীড বৃদ্ধি হৈছে। কিন্তু যিকোনো কাৰণতে নহওক কিয় এতিয়া আমাৰ সঘনাই পথ দুৰ্ঘটনাবোৰ আমাৰ চকুত সদায় আমি দেখিবলৈ পোৱা আমাৰ এটা সহজলভ্য দৃষ্টি এটা হৈছে। এই গোটেই কথা লক্ষ্য ৰাখি ভাৰত চৰকাৰ অসম চৰকাৰে দুৰ্ঘটনা প্ৰশমনৰ কাৰণে ৰাইজক সজাগ কৰাৰ এটা ব্যৱস্থা লোৱা হৈছে। ৰাইজ যেতিয়ালৈ সজাগ নহয় তেতিয়া দুৰ্ঘটনা কেতিয়াও কম নহ'ব। দুৰ্ঘটনা প্ৰতিৰোধে একমাত্ৰ বিকল্প। গতিকে এই দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ কাৰণে চক্ৰ বিষয়া মহোদয়ৰ উদ্যোগত আমাৰ ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্টে এটা সুন্দৰ স্ক্ৰিপ্ট লৈ বাটৰনাটৰ জৰিয়তে ৰাইজক সজাগ কৰা এটা প্ৰক্ৰিয়া লৈছে। এই প্ৰক্ৰিয়া আজি ইয়াতে শুভাৰম্ভ হয়। মুকালমুৱাৰ পৰা শাহনুৰ আলমৰ ৰিপৰ্ট, বাৰ্তা টু জেড।